নমস্কাৰ। আমি পোনপ্ৰথমে ৩ নং বৰহলুং নগাঁৱৰ অৰুণজ্যোতি যুৱ সংঘ তথা আমাৰ ভূঞা গাঁওবাসী ৰাইজৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে সশ্ৰদ্ধ প্ৰণিপাত জ্ঞাপন কৰিছোঁ। আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ, আজি জুবিন গাৰ্গ তথা আমাৰ সকলোৰে মৰমৰ শিল্পী তথা ঈশ্বৰ পুত্ৰ মৰমৰ জুবিন দা আমাৰ মাজত যেতিয়া হেৰাই গৈছিল, আজি ৩ মাহ আগতে আমি এটা সিদ্ধান্ত লৈছিলোঁ যে আমাৰ এই অঞ্চলত তেখেতৰ অস্তিত্বটো জীয়াই ৰাখিবৰ কাৰণে উঠি অহা প্ৰজন্মই যাতে তেখেতৰ অস্তিত্বখিনি বুজি পায়, তেখেতৰ আদৰ্শখিনিক কোনো জানিবলগীয়া বাকী থাকি নাযায়, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি এটি প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি কেইজনমান যুৱকে কথা পাতিছিলোঁ। আৰু তাৰ ফলশ্ৰুতি হিচাপে আজি সমগ্ৰ হোলোংবাসী ৰাইজৰ সহযোগত আজি আমি সেই আমাৰ সপোনটো তথা আমাৰ মৰমৰ শিল্পীজনাৰ প্ৰতিমূৰ্তিভাগ আমি প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ। আজি আমি আমি চূড়ান্ত পৰ্যায়ত পাইছোঁহি আৰু আজি আমাৰ যিটো কাৰ্যসূচী হাতত লোৱা হৈছে সেয়া হৈছে আমাৰ শ্ৰদ্ধাৰ শিল্পীজনাক আমাৰ এই সমগ্ৰ ফিল'বাৰী অঞ্চললৈ আদৰণি জনোৱাৰ মানসেৰে তেখেতক শ্ৰদ্ধা জ্ঞাপন কৰাৰ মানসেৰে আমি আমাৰ ফিল'বাৰী মুখ্য দুৱাৰ ৰূপজান তিনিআলিৰ পৰা আমাৰ জুবিন গাৰ্গ তিনিআলিলৈকে আমি এটা খুব সুন্দৰকৈ আমি এটা শোভাযাত্ৰা কাৰ্যসূচী হাতত লৈছিলোঁ। আৰু আমি আজি এই শুভক্ষণত উপস্থিত হৈ আমি এই শোভাযাত্ৰাটি এতিয়া বৰ্তমান কৰি আছোঁ আৰু সকলোকে আমি অনুৰোধ জনাইছোঁ আমাৰ এই শোভাযাত্ৰাটি যাতে সফল ৰূপায়ণ হয়। আমাৰ শোভাযাত্ৰাটি অংশগ্ৰহণ কৰি আমাৰ এই শোভাযাত্ৰাটি আৰু সফল ৰূপায়ণ কৰি তুলিবৰ কাৰণে আপোনালোকক আহ্বান জনাইছোঁ। লগতে আমি এই শ্ৰদ্ধাৰ জুবিন গাৰ্গ দেৱৰ এই শুভ উদ্বোধনী অনুষ্ঠানটি আমি অহা 4 জানুৱাৰী তাৰিখে অনুষ্ঠিত কৰিম আৰু সেই উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি এটি সুন্দৰ কাৰ্যসূচী হাতত লৈছোঁ। গতিকে ইয়াৰ দ্বাৰা আমি সকলোকে অনুৰোধ জনাইছোঁ, যাতে নিমন্ত্ৰণী শৰাই আগবঢ়াইছোঁ যাতে সেই অহা 4 জানুৱাৰী তাৰিখে আমাৰ শ্ৰদ্ধাৰ শিল্পীজনাৰ উদ্বোধনী অনুষ্ঠানত আপোনালোকে উপস্থিত থাকি আমাৰ অনুষ্ঠানটি সৌষ্ঠৱ বৃদ্ধি কৰি তুলিব, তাৰে আশা ৰাখিছোঁ। আৰু আপোনালোকৰ উপস্থিতি আমাৰ অনুষ্ঠানটি আৰু সফল কৰি তুলিব বুলি আমি আশাবাদী। আমাৰ এই জুবিনদাৰ প্ৰতিমূৰ্তিভাগ আমাৰ ৩ নং বৰহলুং নগাঁও তথা ভূঞা গাঁৱৰ মূল তিনিআলি যিটো পিপল তিনিআলি আছে, এতিয়া আমি জুবিন গাৰ্গ তিনিআলি হিচাপে আমি নামাকৰণ কৰিছোঁ, সেই ঠাইতে আমি প্ৰতিষ্ঠা কৰিম। ল'ৰাখিনিয়ে যেতিয়া বিচাৰিলে তেতিয়া তাৰমানে মই এনেকুৱা আপুৰুগীয়া বস্তু এটা তাৰমানে স্থাপন কৰিব লৈছে, মই একেবাৰে নিজ খুচিমতে দান কৰি দিছোঁ। তাৰমানে বস্তুটো যিহেতু আমাৰ পিছৰ প্ৰজন্মইও গম পাই থাকিব, নহ'লেবাতো এই প্ৰজন্মই গম পাব, পিছৰ প্ৰজন্মটো গম নাপায়। সেইটো কাৰণে ৰাইজক তাৰমানে দান দি দিয়া হ'ল।